ৰাজ্যৰ চৌদিশে ৰঙালীৰ উখল মাখল পৰিৱেশ। দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ জৰাগুৰিটো নৱদ্বীপ যুৱ সংঘৰ উদ্যোগত ৰাইজৰ সহযোগত বকুল বনৰ বাকৰিত ত্ৰয়োদশ বাৰ্ষিক ৰঙালী বিহুৰ কাৰ্যসূচী কালিৰে পৰা আৰম্ভ হয়। দ্বিতীয় দিনাৰ কাৰ্যসূচীত বিশাল 12ৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাই ব্ৰহ্মপুত্ৰ অঞ্চলৰ আকাশ বতাহ মুখৰিত কৰি তোলে। অঞ্চলটোৰ জাতি জনগোষ্ঠীৰ সাংস্কৃতিক কাৰ্যসূচীৰে হাজাৰ হাজাৰ লোকে ব্ৰহ্মপুত্ৰৰ ৰাজপথত সৃষ্টি কৰে বিশাল সাংস্কৃতিক মালাৰ। ৰাইজৰ সহযোগত ত্ৰয়োদশবাৰ্ষিক ৰঙালী বিহু সন্মিলন লাগে এইবাৰ বকুল বনৰ বাকৰিত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হৈ আহিছে। আজি দ্বিতীয় দিনে আজি শোভাযাত্ৰা ইতিমধ্যে হৈ গৈছে আৰু শোভাযাত্ৰা আপোনালোকে দেখিছে হাজাৰ হাজাৰ লোক ব্ৰহ্মপুত্ৰ অঞ্চলৰ জাতি বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিছে। আৰু এই শোভাযাত্ৰাৰ দ্বাৰা এটা কথা আমি অসমবাসী ৰাইজক আমি ক'ব বিচাৰিছোঁ যে ইয়াত একতাৰ যি এনাজৰী সেই এনাজৰীডাল আমি যথেষ্ট কটকটীয়া। ব্ৰহ্মপুত্ৰ অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বসতি স্থান আৰু এই অঞ্চলৰ যি জাতি জনগোষ্ঠী আছে সকলোৱে জাতি বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি তাকে প্ৰতিপন্ন কৰিছে। আৰু সন্ধিয়ালৈ আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে, সেই সাংস্কৃতিক অনুষ্ঠানতো আমি সমূহ ৰাইজক সহযোগিতা কামনা কৰিছোঁ। দেৰগাঁৱৰ পৰা ইন্দু ফুকন মহন্তৰ ৰিপৰ্ট, অসম আদিত্য।